শাওণ মাহ মানেই ন ভূঁই ৰোৱা উৎসৱ। পেহী বাই ভনী বৰমা জেঠাই সকলোৱে একেলগে মিলি গোঁজ লয় ন কঠীয়াৰ। বোকা পানীৰ পৰশ পাই বছৰটোলৈ কঁকালত টঙালি বান্ধি পথাৰত ব্যস্ত হৈ পৰে হালোৱা ৰোৱনী। এয়া হৈছে শাওণৰ বতৰ। শাওণৰ বতৰত চহা অসমীয়া কৃষকৰ পৰিয়ালসমূহৰ সকলোৱে ব্যস্ত হৈ পৰিছে পথাৰত। গ্ৰামাঞ্চলসমূহৰ হালোৱা ৰোৱনীসকল ব্যস্ত হৈ পৰিছে পথাৰত হাল বোৱা, কঠীয়া তোলা, ভূঁই ৰোৱাত। এই দৃশ্য তিনিচুকীয়া জিলাৰ পেঙেৰি অঞ্চলৰ মাইচাংপানীৰ গাঁৱৰ পথাৰত। সমগ্ৰ অসমৰ লগতে এই গাঁওখনৰ চহা কৃষকসকল ব্যস্ত এতিয়া শাওণৰ পথাৰত। শাওণৰ পথাৰত কেঁচা মাটিৰ সুবাসত ব্যস্ত হৈ পৰিছে পুৰুষ মহিলা সকলো। কোনোৱে যদি ভূঁই ৰোৱা, কোনোৱে কঠীয়া তোলা, কোনোৱে আকৌ জলপান দিবলৈ কেজুৱা কাম কৰিছে। কাৰোৰে সময় নাই আনলৈ বাট চাই থাকিবলৈ। বছৰটোৰ বাবে এই শাওণতে দেহে কেহে পৰিশ্ৰম কৰিব লাগে চহা কৃষকসকলে। দুখ ভাগৰ পাহৰি মাইচাংপানীৰ গাঁৱৰ পথাৰৰ ৰোৱনীসকলৰ সৈতে ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে পুৰুষসকলো। বিভিন্ন গীত মাতে, হাঁহি ফূৰ্তিৰে ন ভূঁই ৰোৱাত ব্যস্ত হৈ পৰা দেখা পোৱা গ'ল পেঙেৰি মাইচাংপানীৰ গাঁৱৰ পথাৰৰ ৰোৱনী কৃষকসকলক। তিনিচুকীয়া জিলাৰ একেবাৰে পৌ সীমান্তত থকা এই পথাৰখনত আজিও আছে প্ৰকৃতিৰ নিৰ্ভেজাল পৰিৱেশ। সময় সলনি হৈছে যদিও সলনি হোৱা নাই পূৰ্বৰ পথাৰৰ পৰিৱেশ। এই কেইদিবা 5-6 ৰুলোঁ আৰু এতিয়া এই মাতো পথাৰ আজি ৰুইছোঁ, ৰুবলৈ আহিছোঁ। প্ৰত্যেক বছৰে আহোঁ, কিন্তু এনেকৈ লগে ভাগে হ'লে ভাল লাগে আৰু। ঘৰত যেনেকৈ অকলে ৰুওঁ তেতিয়া ভাল নালাগে, হাউৰি হ'লে বহুত ভাল লাগে। আজি আমি গাঁৱৰ সকলোৱে আহিছোঁ আৰু। পথাৰত পাৱাৰ টিলাৰৰ প্ৰয়োভৰ বেছি হৈছে যদিও আদৰ কমি যোৱা নাই গৰুৰ হালধন। গৰু আৰু নাঙলৰ সহায়ত আজিও মাটি চহায় কৃষকে। মাটি সমান কৰিবলৈ ব্যৱহাৰ কৰে মৈ। চুবুৰীৰে পেহী বাই ভনী বৰমা জেঠাই সকলোৱে একেলগে মিলি আজি গোঁজ লয় ন কঠীয়াৰ। এনে দুৰ্লভ পৰিৱেশৰ সৈতে বিলীন হ'বলৈ আপুনি যাব লাগিব তিনিচুকীয়া জিলাৰ পেঙেৰিলৈ। আজি অলপ আমাৰ ন ভূঁই ৰোৱা হৈছে, নতুন গজালি ৰোৱা হৈছে আৰু বানপানী হৈ আছে বিশেষ জেগাত। পূৰ্বৰ দৰে হৈ থাকক চহা কৃষকৰ পথাৰবোৰ, পূৰ্বৰ দৰেই হৈ থাকক পথাৰৰ সাৰুৱা মাটিৰ গোন্ধ, ৰোৱনী হালোৱাৰ আবদাৰ। নিউজ ডেস্ক ডিব্ৰু বাৰ্তা।